অসম চৰকাৰে যি অমৃত বৃক্ষ আন্দোলন 2.0 শুভাৰম্ভণি কৰা হৈছে সমগ্ৰ অসমতে আৰম্ভণি কৰা হৈছে লগতে নগাঁও জিলাতো শুভাৰম্ভণি কৰা হৈছে নগাঁও জিলাতো বৃহৎ উদ্দেশ্যৰে 16 লাখ গছপুলি ৰোপণ এটা উদ্দেশ্যলৈ গছ আগবাঢ়িছে কি ক'ব এই ক্ষেত্ৰত আপুনি ঠিক সেই তেনেদৰে আমাৰ ৱেষ্টাৰ্ণ ধৰ্মপুৰতো হয় ডিভিজনৰ পৰাই কৰা হৈছিলে ইয়াত ABX নাৰ্চাৰী এখন হয় ইয়াত নেলি নাৰ্চাৰীত এতিয়া 8 লাখ পুলি আছে হয় 8 লাখ পুলি ডিষ্ট্ৰিবিউট কৰা হ'ব ইয়াৰ পৰা হয় আমাৰ নগাঁও জিলাৰ বিভিন্ন ব্লকলৈ আপোনালোকৰ ইয়াৰ পৰা ব্লকলৈ যাব জিপি বিলাকত যাব আৰু চেল্ফ হেল্প গ্ৰুপ এইবিলাক যাব এতিয়া গাড়ী আমি দেখিছোঁ আজি ইয়াত আহি আপোনালোকৰ নেলি নাৰ্চাৰীখনত দেখিছোঁ গাড়ী আহি আছে আৰু গছপুলি নি আছে অসম চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে কি ক'ব যিটো পদক্ষেপ এইটো পদক্ষেপ মানে খুবেই ভাল পদক্ষেপ এইটো হয় আপোনাৰ ধৰক যেনেকৈ গছ গছনি বহুত বছৰ আগত যেনেকৈ নাইকিয়া আছিলে এতিয়া এই যিটো পদক্ষেপ লৈছে যোৱা বছৰৰ পৰা যেনেকৈ অমৃত বৃক্ষ আন্দোলন ষ্টাৰ্ট দিছে এই ধৰণে যদি আমি আগবাঢ়ি যাওঁ গছপুলি ৰোপণ কৰি প্ৰতিজন মানুহে যদি চিন্তা কৰে তেতিয়া আমাৰ অসমখন বহুত ধুনীয়া হ'ব আমাৰ আজিকালি যেনেকৈ বৰষুণৰ পৰিমাণ কমি গৈছে যদি আমাৰ গছ গছনি নাথাকে বৰষুণৰ পৰিমাণো কমি যাব সেইটো কথা আৰু গোলকীয় এতিয়া বৰ্তমান সময়ত যি জুন জুলাই মাহত যিটো এইবাৰ গৰম পৰিছে এইটো প্ৰমাণ হৈ গৈছে গোলকীয় উষ্ণতা মানে গছ গছনি নাইকিয়াৰ ফলত এই বৃদ্ধি পাইছে লগতে আমাৰ যিটো এটা জন আন্দোলন এটা গঢ়ি তুলিব আমাৰ গছপুলি ৰোপণে আগন্তুক দিনত কি ক'ব তোমাৰ সুন্দৰ এটা ইকনমিকো আমাৰ এটা এইটো এটা হেৰিও হ'ব ধৰক ইকনমিকেলিও মানে মানুহবিলাক ডেভেলপ হ'ব এইবিলাক চব কমাৰ্চিয়েল গছ হয় এইখিনি গছ তেওঁলোকে ৰুব পাৰিলেও এটা আমাৰ তেওঁলোকৰ কামত আহিব ঠিক আছে আমাৰ নগাঁও জিলাখন নেলি আপোনালোকৰ নেলি নাৰ্চাৰীৰ পৰা নি আছে নহয় হয় নগাঁও ডিষ্ট্ৰিক্টলৈ ইয়াৰ পৰাই গৈছে আপোনালোকৰ ডিপাৰ্টমেণ্টটো আপোনালোকৰ ৱেষ্টাৰ্ণে ধৰ্মটোল আপোনালোকৰ যিখিনি বিষয়াসকলৰ যথেষ্ট ৰাতিপুৱাৰ পৰা আমি দেখিছোঁ আজি কষ্ট কৰিছে ৰাতি 2টা বাজি গৈছে হয় যথেষ্ট কষ্ট কৰিছে আমি গম পাইছোঁ বৰষুণো যেতিয়া বৰষুণ ষ্টাফে ইয়াত